এতিয়া আৰু এটা কৈছে নহয় লাভ জেহাদ বুলি কৈছে মানে বিয়া বাৰু হলেও মুখ্যমন্ত্ৰী এনঅচি হ'ব লাগিব। এতিয়া যদি কোনোবাই লাভ কৰে মুখ্যমন্ত্ৰীয়ে নিজে চাব যে এইটো লাভ কৰিব পাৰে নোৱাৰে। প্ৰেম প্ৰেম সেইটোতো প্ৰেমৰো প্ৰয়োজন আছে। মুখ্যমন্ত্ৰীৰ বিয়া কাৰ হ'ব বিয়া কাৰ নহ'ব, মই এটা ল'ৰা এজনী ছোৱালীৰ লগত প্ৰেম কৰিব পাৰিব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী যেতিয়া লাইটৰ দাম কমাব নোৱাৰে, যেতিয়া মানুহৰ বিভিন্ন অসুবিধাবিলাক দূৰ কৰিব নোৱাৰে, এই খুচুৰা কামবিলাকত ব্যস্ত হৈ গৈছে তেওঁ। গতিকে ভাবিছে যে মোৰ শেষৰ দিনকেইটা কিদৰে পাৰ হয়। গতিকে বিনাশকালে বিপৰীত বুদ্ধি, এতিয়া বিপৰীত বুদ্ধিয়ে তেওঁৰ কাম কৰি আছে। গতিকে তেওঁৰ যেতিয়া সমস্যা সমাধান কৰিব নোৱাৰে লোকৰ ওপৰত ঠেলা হয়। আগতে কিছুমান আমি শুনিছিলোঁ যে কোনোবা ল'ৰাই যদি ফেইল কৰে তেওঁ নিজৰ বহীখন লুকুৱাই ৰাখে, লুকুৱাই ৰাখি পেলাই কয় যে দেউতা অমুকও ফেইল কৰিছে তমুকও ফেইল কৰিছে। এতিয়া নিজৰ বানপানী তেওঁ ইয়াত নাইকিয়া কৰিম বুলি কৈছিল। তেওঁলোকৰ ডাঙৰ ডাঙৰ পোষ্টাৰ দি কৈছিল যে বানমুক্ত অসম কৰিম। এতিয়া বানমুক্ত অসম কৰিব নোৱাৰি, লোকৰ ওপৰত আপোনাৰ লোকে ফেইল কৰিছে কাৰণে তেওঁৰ বহীখন লুকুৱাই ৰাখিছে। তুমি পাছ কৰিলা নে ফেইল কৰিলা সেইটোহে তুমি ক'বা। তুমিহে কৈছিলা বানমুক্ত অসম কৰিম বুলি। আজি বানমুক্ত অসমৰ জেগাত লোকৰ ওপৰত আপোনাৰ এতিয়া ডিব্ৰুগড়ৰ বানপানীও আপোনাৰ এই USDMৰ গাত দোষ। এতিয়া গোলাঘাটত পানী হৈছে সেইটো USDMৰ গাত দোষ। এতিয়া আপোনাৰ মালিগাঁৱত পানী হৈছে সেইটো USDMৰ গাত দোষ। গতিকে লোকৰ গাত এইবিলাক এতিয়া আপোনাৰ সেই মানুহকেইজনী কেতিয়াও আপোনাৰ অসহায় হিচাপে বাহিৰত থাকিবলগীয়া হৈছে। শিলাকুৰ যে শিলাকুটোক আপোনাৰ ঘৰকেইটা ভাঙি দিলে বানপানী নোহোৱা হৈ যাব। এতিয়া সেইবিলাক তল পেলাই তেওঁ ভাবিছে বালিত মূৰটো সোমাই গাটো দেখা নাই। মানুহে গা ঠিকে দেখি আছে, শৰীৰ সময়লৈ অপেক্ষা কৰিছে। এতিয়া ভুল এটা হৈ গ'ল মানুহৰ। তেওঁৰ নিচিনা এজন অত্যাচাৰী শাসক আজি মুখ্যমন্ত্ৰী হ'ব পাৰিলে। গতিকে এই কথাখিনি ৰাইজে সময়ৰ অপেক্ষা কৰাৰ বাহিৰে উপায় নাই, সময়লৈ অপেক্ষা কৰি আছে। এতিয়া আৰু এটা কৈছে নহয় লাভ জেহাদ বুলি কৈছে মানে বিয়া বাৰু হ'লেও মুখ্যমন্ত্ৰী এনঅচি হ'ব লাগিব। এতিয়া যদি কোনোবাই লাভ কৰে মুখ্যমন্ত্ৰীয়ে নিজে চাব যে এইটো লাভ কৰিব পাৰে নোৱাৰে। প্ৰেম প্ৰেম সেইটোতো প্ৰেমৰো প্ৰয়োজন আছে। মুখ্যমন্ত্ৰীৰ বিয়া কাৰ হ'ব বিয়া কাৰ নহ'ব, মই এটা ল'ৰা এজনী ছোৱালীৰ লগত প্ৰেম কৰিব পাৰিব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী যেতিয়া লাইটৰ দাম কমাব নোৱাৰে, যেতিয়া মানুহৰ বিভিন্ন অসুবিধাবিলাক দূৰ কৰিব নোৱাৰে, এই খুচুৰা কামবিলাকত ব্যস্ত হৈ গৈছে তেওঁ। গতিকে ভাবিছে যে মোৰ শেষৰ দিনকেইটা কিদৰে পাৰ হয়। গতিকে বিনাশকালে বিপৰীত বুদ্ধি, এতিয়া বিপৰীত বুদ্ধিয়ে তেওঁৰ কাম কৰি আছে। গতিকে তেওঁৰ যেতিয়া সমস্যা সমাধান কৰিব নোৱাৰে লোকৰ ওপৰত ঠেলা হয়। আগতে কিছুমান আমি শুনিছিলোঁ যে কোনোবা ল'ৰাই যদি ফেইল কৰে তেওঁ নিজৰ বহীখন লুকুৱাই ৰাখে, লুকুৱাই ৰাখি পেলাই কয় যে দেউতা অমুকও ফেইল কৰিছে তমুকও ফেইল কৰিছে। এতিয়া নিজৰ বানপানী তেওঁ ইয়াত নাইকিয়া কৰিম বুলি কৈছিল। তেওঁলোকৰ ডাঙৰ ডাঙৰ পোষ্টাৰ দি কৈছিল যে বানমুক্ত অসম কৰিম। এতিয়া বানমুক্ত অসম কৰিব নোৱাৰি, লোকৰ ওপৰত আপোনাৰ লোকে ফেইল কৰিছে কাৰণে তেওঁৰ বহীখন লুকুৱাই ৰাখিছে। তুমি পাছ কৰিলা নে ফেইল কৰিলা সেইটোহে তুমি ক'বা। তুমিহে কৈছিলা বানমুক্ত অসম কৰিম বুলি। আজি বানমুক্ত অসমৰ জেগাত লোকৰ ওপৰত আপোনাৰ এতিয়া ডিব্ৰুগড়ৰ বানপানীও আপোনাৰ এই USDMৰ গাত দোষ। এতিয়া গোলাঘাটত পানী হৈছে সেইটো USDMৰ গাত দোষ। এতিয়া আপোনাৰ মালিগাঁৱত পানী হৈছে সেইটো USDMৰ গাত দোষ। গতিকে লোকৰ গাত এইবিলাক এতিয়া আপোনাৰ সেই মানুহকেইজনী কেতিয়াও আপোনাৰ অসহায় হিচাপে বাহিৰত থাকিবলগীয়া হৈছে। শিলাকুৰ যে শিলাকুটোক আপোনাৰ ঘৰকেইটা ভাঙি দিলে বানপানী নোহোৱা হৈ যাব। এতিয়া সেইবিলাক তল পেলাই তেওঁ ভাবিছে বালিত মূৰটো সোমাই গাটো দেখা নাই। মানুহে গা ঠিকে দেখি আছে, শৰীৰ সময়লৈ অপেক্ষা কৰিছে। এতিয়া ভুল এটা হৈ গ'ল মানুহৰ। তেওঁৰ নিচিনা এজন অত্যাচাৰী শাসক আজি মুখ্যমন্ত্ৰী হ'ব পাৰিলে। গতিকে এই কথাখিনি ৰাইজে সময়ৰ অপেক্ষা কৰাৰ বাহিৰে উপায় নাই, সময়লৈ অপেক্ষা কৰি আছে।